ৰাতিপুৱা আমাৰ ৰাস্তাৰ ফালে আহিলে বেলেগ মানুহ চানুহ একো দেখা নাপায়, কাৰণ আমাৰ ওচৰত মানুহ বেছি নাই, অকল চৰাই মাতে শুনিব। তাৰপিছত ঘৰৰ পিনে আহি পিনে দেখিলোঁ চিলিণ্ডাৰটো ফিনিছ হৈ আছে। তাৰপিছত চিলিণ্ডাৰটো এনেকৈ খুলি পিনে লগাওঁতে বহুত টাইম লাগিল, খুলিবই পৰা নাছিলোঁ। তাৰপিছত কিবাকৈ কটাৰীখনেৰে টানি খুলিলোঁ। তাৰপিছত চিজিল কৰি এনেকৈ সোমাই থৈ দিলোঁ আকৌ। তাৰপিছত চাহ বনালোঁ, ৰঙা চাহ, মাৰকাপ চেনি নিদিয়াকৈ থৈ দিলোঁ। কাপত অকণমান চেনি দি এনেকৈ চাহকাপ খাই চিধাই আহিলোঁ আমি বাৰীৰ পিছফালে, কাৰণ চব্জি নাই, আমাৰ বজাৰত যোৱা মানুহো নাই, দেউতাই যিহেতু বিচনাতে। লাওটো ইমান ওপৰত লাগিছে মানে মই লাগেই পোৱা নাই ভালকৈ। তাৰপিছত এনেকৈ পাৰিলোঁ লাওটো, পাৰি পিনে মায়ে ক'লে বোলে কচুও দিব বোলে হেনো চব্জিত। কচু কাটিলে মায়ে, কাটি ডাইৰেক্ট এনেকৈ চব্জি কাটি বহাই দিলোঁ। চব্জি অলম'ষ্ট হ'লেই আৰু হৈ পিনে মা আৰু মই ভাত বাঢ়িলোৱে আৰু ভাত খাই পিনে এইফালে ভাত খোৱালৈকে আমাৰ আহি পালে দেউতাৰ থেৰাপী মাষ্টৰ, দেউতাক থেৰাপি কৰাইছে।